কাচিয়লি ৰোড সহযোগ কৰিছে Hawkins pressure cooker Pediasure 7+, specialized nutrition for 7+ kids. আৰু Energy that keep you going longer. Tata Salt Light. Take it light. কাচিয়লি ৰ'দৰুমত বাৰে বাৰে পৰে মনত উতলা ফাগুনতে পথৰুৱা কেঁকুৰিটোতে বেলি ডুবা গধূলিতে তোমাৰ খবৰ শিমলু ফুলাৰ প্ৰহৰ কাচিয়লি ৰ'দৰুমত বাৰে বাৰে পৰে মনত উতলা ফাগুনতে পথৰুৱা কেঁকুৰিটোতে তাৰ মানে অপৰাধীজনক প্ৰীতি অনন্যাত তই আৰু মই ভালদৰে চিনি পাওঁ তই চিন্তা নকৰিবি আমি সোনকালে অপৰাধীজনক ধৰিব পাৰিম আৰু কিবা কৈছে নেকি তাই মানে কিবা ক্লু পাইছে নেকি কাৰোবাৰ নাই একো কোৱা নাই দিনে দিনে এই ঝলাজনীৰ পাগলামিবোৰ বাঢ়ি গৈ আছে মই তাইক মোৰ সপোনবোৰ ভাঙিবলৈ দিব নোৱাৰো কেতিয়াও তাই ইহঁত দুজনীক মোৰ বিৰুদ্ধে কিবা লগোৱাৰ আগতেই মই ডাঙৰ ভণ্টিৰ চহীকেইটা লৈ ল'ব লাগিব নহ'লে মই সম্পত্তিৰ নামত একো এটাই নাপাম ভণ্টি কলৈ গৈছিলে নিহাৰক লগ কৰিব গৈছিলো কথা কেইটামান ক'ব মাতিছিলে কি কথা বা আৰু ভিনদেউৰ কথা হয় নেকি ভালে আছে সিহঁত আছে আচ্ছা ভণ্টি মই তোক ঝৰ্ণাৰ বিষয়ে দুটামান কথা কওঁ তাই ঘৰত নাই কাৰণে মই কথাখিনি ক'ব বিচাৰিছো কথাখিনি মন দি শুনিবি তাইৰ স্বভাৱটো জানই গতিকে তাইৰ কোনো কথাই সহজে তহঁতে বিশ্বাসত নলবি তাইৰে মিঠা মিঠা কথা কি অভিসন্ধি লুকাই থাকে তাৰ কিন্তু একো ঠিকনা নাই বৌ এতিয়া সলনি হৈছে দাদা তই তেওঁক এতিয়াও বুজি পোৱা নাই কথাবোৰ ইমান সহজভাৱে নলবি তাই তহঁতৰ লগত কি চাল খেলে একো ঠিকনা নাই মোৰতো কালি ভণ্টিহঁতৰ ঘৰলৈ যোৱা কথাটোতো সন্দেহ হৈছে এজনী মানুহ ইমান পটককে সলনি হ'ব পাৰেনে তই নিজে ভাবিছাচোন কথাবোৰ বৌয়ে তেওঁৰ মনৰ সকলোবোৰ কথা মোক কৈছে জীৱনত এবাৰ প্ৰতাৰিত হোৱাৰ পাছত মোৰ এতিয়া মানুহ চিনি পোৱাত ভুল হ'ব নোৱাৰে দাদা তথাপি অলপ সাৱধান হবি তহঁতৰ পৰা মৰম আৰু বিশ্বাস আদায় কৰিবৰ কাৰণে তহঁতৰ মোৰ বিষয়ে যিকোনো কথা লগাব পাৰে কাৰণ ডাঙৰ ভণ্টি বাথৰুমত হোৱা এক্সিডেণ্টৰ সময়তো তাই এনেকুৱা এটা ৰূপে লৈছিল পাহৰি নাযাবি কোনে ক'লে কিয় ক'লে সেইটো বাদ দিয়ক অনন্যা আমাৰ চকুৰ আগত ঘূৰি ফুৰা মানুহজন কোন সেইটো কওঁ মই আপোনাক আগতেও কৈছো উপযুক্ত প্ৰমাণ নোপোৱালৈকে মই আপোনাক একো ক'ব নোৱাৰিম চাওক অনন্যা এতিয়া কেইদিনমানৰ কাৰণে ময়ো আপোনাৰ লগত নাথাকিম যদি অপৰাধীজন আমাৰ চকুৰ সন্মুখতে ঘূৰি ফুৰা কোনোবা হয় আৰু সি যদি আপোনাৰ কিবা অঘটন ঘটায় তেনেহ'লে মই আপোনাক কেনেকৈ সুৰক্ষা দিম কওঁ এখন সমাজ আৰু এখন ঘৰৰ বিৰুদ্ধে গৈ আপুনি এজনী বিধৱাৰ শিৰত সেন্দুৰ দিছে আৰু কিমান সুৰক্ষিত কৰিব মোক চিন্তা নকৰিব প্ৰিয়ম মোৰ একো নহয় আপুনি একো নহয় বুলি ক'লে নহ'ব নহয় এনেকুৱা পৰিস্থিতিত মই আপোনাক কেনেকৈ এৰি থৈ যাওঁ কওক আপুনি সম্পূৰ্ণ নিশ্চিন্ত হৈ যাওক নিজৰ কামলৈ একো কৰিব নোৱাৰে সি মোক মোৰ চকুলৈ চোৱাৰ সাহস কোনো নাই তাৰ ভণ্টি তোক যে মই মাটিখিনিৰ কথা কৈছিলো কোনখিনি মাটি দেউতাই যে মাটি অলপ স্কুল এখনৰ নামত দান কৰিছিল সেই কাগজখিনি ভণ্টি চহীকেইটা লোৱাই হোৱা নাই নহয় ইফালে মেনেজিং কমিটিৰ মানুহ ৰৈ আছে হয় নেকি মইতো সেইদিনা ভণ্টি চহীকেইটা ল'বলৈকে সিহঁতৰ ঘৰলৈ গৈছিলো কিন্তু সাহসৰ কাৰণে মই চহীকেইটা লোৱাই নহ'ল এতিয়া কি কৰিম বুলি ভাবিছ তই মই এটা কথা ভাবিছো
মই এতিয়া সেইখন ঘৰলৈ যোৱাটো অসম্ভৱ ভণ্টিকে নহ'লে ইয়াতে থকাকৈ মাতি দিওঁ নেকি তোৰ বিয়াৰ আলোচনা কৰা হ'ব আৰু এই চহী কামটো শেষ হ'ব শাহুৱেকে আহিব দিব জানো মই সেইকাৰণে তোৰ ওচৰলৈ আহিছোঁ মোৰ আৰু সেইখন ঘৰৰ লগত এইবোৰ কথা পাতিব ইচ্ছা নাই তই নহ'লে বৌয়েকক কথাখিনি ভালকৈ বুজাই কবিচোন তোৰ বিয়াৰ আলোচনা আছে বুলি কবি ঠিক আছে দে মই কথা পাতিম কি কয় মোক জনাবি কিন্তু সি ওলালে নেকি অঁ মা মই প্ৰিয়মক এয়াৰপৰ্টত থৈ আহোঁ যা মা মই আহোঁ যা ভালকৈ থাকিবি ঠিক আছে মা কাশিয়লি ৰ'দৰুমত বাৰে বাৰে পৰে মনত উতলা ফাগুনতে পথৰুৱা কেঁকুৰিটোতে বেলি ডুবা গধূলিতে তোমাৰ খবৰ শিমলু ফুলাৰ প্ৰহৰ কোনে ক'লে কিয় ক'লে সেইটো বাদ দিয়ক আনেনা আমাৰ চকুৰ আগত ঘূৰি ফুৰা মানুহজন কোন সেইটো কওঁ মই আপোনাক আগতেও কৈছোঁ উপযুক্ত প্ৰমাণ নোপোৱালৈকে মই আপোনাক একো ক'ব নোৱাৰিম চাওক আনেনা এতিয়া কেইদিনমানৰ কাৰণে ময়ো আপোনাৰ লগত নাথাকিম যদি অপৰাধীজন আমাৰ চকুৰ সন্মুখতে ঘূৰি ফুৰা কোনোবা হয় আৰু সি যদি আপোনাৰ কিবা অঘটন ঘটায় তেনেহ'লে মই আপোনাক কেনেকৈ সুৰক্ষা দিম কওঁ এখন সমাজ আৰু এখন ঘৰৰ বিৰুদ্ধে গৈ আপুনি এজনী বিধৱাৰ শিৰত সেন্দুৰ দিছে আৰু কিমান সুৰক্ষিত কৰিব মোক চিন্তা নকৰিব প্ৰিয়ম মোৰ একো নহয় আপুনি একো নহয় বুলি ক'লে নহ'ব নহয় এনেকুৱা পৰিস্থিতিত মই আপোনাক কেনেকৈ এৰি থৈ যাওঁ কওক আপুনি সম্পূৰ্ণ নিশ্চিন্ত হৈ যাওক নিজৰ কামলৈ একো কৰিব নোৱাৰে সি মোক মোৰ চকুলৈ চোৱাৰ সাহস কোনো নাই তাৰ মোক ক্ষমা কৰিব প্ৰিয়ম আপুনি মোৰ বাবে বহুত ত্যাগ কৰিছে আপোনাৰ সমান ভাল পোৱা হয়তো মোক কোনেও দিব নোৱাৰিলেহেঁতেন কিন্তু মই অমৰৰ লগতো অন্যায় কৰিব নোৱাৰোঁ অমৰ লগত হোৱা অন্যায়ৰ প্ৰতিশোধ নোলোৱাকৈ মই মোৰ সপোনবোৰ সজোৱাৰ কোনো অধিকাৰ নাই মোৰ বাবে আপুনি সকলোৰে লগত ইমান যুঁজ দিয়াৰ পাছতো আমাৰ মাজৰ ব্যৱধানবোৰ আঁতৰাব পৰা নাই মই জানো আপুনি কষ্ট পাইছে কিন্তু যেতিয়া অমৰে নিজৰ জীৱনৰ বাবে ছটফটাই আছিল তেতিয়া সি ইয়াতকৈ বেছি কষ্ট পাইছিল মই ইমান স্বাৰ্থপৰ হ'ব নোৱাৰোঁ প্ৰিয়ম তাৰ শেষ সময়কণ মই কেতিয়াও পাহৰিবলৈ নোৱাৰোঁ এতিয়া অমৰৰ সমানেই ছটফটাব ৰক্তিমে শেষ উশাহলৈকে তিল তিল কৰি মৰিব লাগিব সি তেতিয়াহে অমৰৰ আত্মাই শান্তি পাব কিহৰ চহী সমৰ আমাৰ গাঁও মাটি অলপ দেউতাই স্কুল এখন নামত দান কৰিছিলে আৰু সেই মাটিখিনি নামজাৰি হোৱা নাই সেইকাৰণে চহীকেইটা লাগে
দাদা বাক ফোন কৰিছিলোঁ। কি ক'লে তাই? প্ৰিয়ম ভিন্দু ট্ৰেইনিঙৰ কাৰণে বেংগলোৰ যোৱা বুলি কৈছে। হয় নেকি? ভালে হ'ল দে, তাই দুদিনমান ইয়াতে থাকি যাব পাৰিব। তাইক কবিচোন। অঁ বাক মই ক'লোঁ, তাই শাহুৱেকক সুধিম বুলি কৈছে। কি কথা সুধিব লাগিব প্ৰীতি? দাদাই বাক ঘৰলৈ অহাৰ কথা কৈছে। দলিলত দুটামান চহী কৰিবলগীয়া আছিলে। কিহৰ চহী সমৰ? আমাৰ গাঁও মাটি অলপ দেউতাই স্কুল এখন নামত দান কৰিছিলে, আৰু সেই মাটিখিনিয়ে নামজাৰি হোৱা নাই, সেইকাৰণে চহীকেইটা লাগে। আহা, তুমি কথাটো কিয় বুজি পোৱা নাই? আমি সিহঁতক এনেকৈ ঘৰত ৰখাটো সমাজে সহজভাৱে ল'ব পৰা নাই। সেই কথাটো তই আজিহে উপলব্ধি কৰিছ যে? বাহিৰলৈ তোমালোক নোযোৱা নহয়, মইহে যাওঁ। মানুহবোৰৰ পৰা সদায় বহুত কথা শুনিব লগা হৈছে, সেইকাৰণেই কথাটো কৈছোঁ। কোনে কি কৈছে? কাৰ কাৰ নাম ল'ম এতিয়া? সকলোৱে কয় ভাল ঘৰ এখন এতিয়া ঘৰ হৈ থকা নাই। প্ৰিয়মে যেনিবা বিধৱা এজনীক আনি ঘৰত সোমোৱালেই, কিন্তু ৰাধিকা বাইদেউৰ দৰে ধৰ্মপ্ৰাণ মহিলা এগৰাকীয়ে তাইক ঘৰত সোমোৱাই ঘৰখন কিয় অপবিত্ৰ কৰিব লাগে? আৰু কি কৈছে? আৰু বহুতে কোৱা শুনিছোঁ সমাজত বোলে মহিলাগৰাকীৰ সন্মান নোহোৱা হৈ গ'ল। আমাৰ ঘৰখনৰ আদৰ্শ আৰু ঐশ্বৰ্যবোৰ ম্লান পৰি গ'ল। বৌ, আমাৰ গাঁৱৰ মাটিখিনি দেখিছা? তোমাৰ ককায়েৰে নি পাইছে জানো কেতিয়াবা? আজিলৈকে আমাকে লৈ যোৱা নাই। এটা কাম কৰিম দিয়া বৌ, আমি এদিন গৈ গাঁৱৰ মাটিটো চাই আহিম। দাদা, মই এটা কথা ভাবিছোঁ, আমাৰ দেউতাই যেতিয়া ইমান ডাঙৰ এটা কাম কৰি থৈ গৈছেই যেতিয়া, আমি সেই স্কুলখনতে তেওঁৰ স্মৃতিটো জীয়াই ৰাখিবৰ বাবে এটা প্ৰতিমূৰ্তি স্থাপন কৰিব নোৱাৰোনে? সেইবোৰ কৰিবলৈ এতিয়া মোৰ হাতত ক'ত সময় আছে কচোন? সময় উলিয়াব লাগিব। দেউতাই মাটিখিনি দান কৰাৰ বাবেতো আজি তাতে ল'ৰা ছোৱালীবোৰ পঢ়ি আছে, আৰু তেওঁলোকেওতো কথাখিনি জানিব লাগিব নহয়। আমাৰ কাৰণে কম গৌৰৱৰ কথা নে? আৰু তোৰ যদি সময় নাই, মই যাব পাৰিম নহয়। ক'ত আছে স্কুলখন দাদা? নোকোৱা কিয়? স্কুলখন ক'ত আছে? দৰকাৰ হ'লে মই আৰু বৌ যাব পাৰিম নহয়। আৰু স্কুলখনৰ নাম কিনো? তহঁতে বিচাৰি নাপাবি, মংগলৰ ভিতৰুৱা গাঁও এখনত আছে। তোমাৰ নিচিনা স্বাৰ্থপৰ মানুহ মই ক'তো দেখা নাই। তুমি দেখোন সম্পত্তিৰ কাৰণে মোকো কেতিয়াবা বিক্ৰী কৰি দিবা। চল। এইখিনি কথাকে মই তহঁতক আগৰে পৰাই কৈ আছিলোঁ, কিন্তু তই আৰু নিহাইহে মোৰ কথাৰ বিৰোধিতা কৰিছিলি। এতিয়া আকৌ হঠাৎ তাৰ প্ৰতি থকা তোৰ মৰমবোৰ সলনি হৈ গ'ল কিয়? মই সিহঁতক বেয়া পোৱা নাই মা, সিহঁতৰ প্ৰতি মৰম আৰু ভালপোৱা এতিয়াও মোৰ মনত আছে। কিন্তু সমাজত যাতে মানুহে সিহঁতক বেয়া দৃষ্টিৰে নাচায় আৰু আমাৰ ঘৰখনৰ মৰ্যাদাখিনিও যাতে ঠিকে থাকে, সেই কথাখিনি উপলব্ধি কৰিহে মই কথাটো কৈছোঁ। আমি সিহঁতৰ ভালৰ কাৰণে সিহঁত দুটাক আকৌ ভাড়া ঘৰত ৰাখিব লাগিব। এতিয়া এইবোৰ কথা উপলব্ধি কৰি একো লাভ নাই ৰক্তিম। যেতিয়াই উপলব্ধি কৰিব লাগিছিল তেতিয়া নকৰিলি। এতিয়া মই মোৰ সিদ্ধান্ত বাৰে বাৰে সলনি কৰি থাকিব নোৱাৰোঁ। আৰু মানুহৰ মুখবিলাক জানো বন্ধ কৰি ৰাখিব পাৰিবি তই? মই সিহঁতক যদি আকৌ ভাড়া ঘৰত থাকিবলৈ পঠাওঁ, তেতিয়া হ'বলা মানুহে কথা নুলিয়াব, ক'ব মাকে সিহঁতক নিথৰুৱা কৰিলে। যদি ঘৰত ৰাখিবই নোৱাৰে, চপাই লৈছিল কিয়? কিছুমানে আকৌ ক'ব বোৱাৰীয়েকক চাগে বেছিকৈ অত্যাচাৰ কৰিলে, সেইকাৰণে পুতেকে সহ্য কৰিব নোৱাৰি ঘৈণীয়েকক বাহিৰলৈ উলিয়াই লৈ গ'ল। গতিকে মানুহৰ কথাত বেছিকৈ কাণ নিদিবি, যে যি কয় কৈ থাকিবলৈ দে। নকলা কিয় তাইক ঠিকনাটো? কিয় মনে মনে থাকিলা? ঠিকনা থাকিলেহে ক'ব পাৰিবা।
এতিয়া কি উত্তৰ দিব তাইক নোকোৱা কিয় পাগলামি নকৰিবা ঝৰ্ণা পাগলামি মই কৰা নাই তুমি কৰিছা এজনৰ ভুলৰ প্ৰতিশোধৰ শাস্তি আন এজনক দিয়াটো পাগলামি বুলিয়ে কয় তোমাৰ মনত যদি ইমানেই ক্ষোভ আছিল তেনেহ'লে তুমি আগতে সিহঁতক আঁতৰ কৰি দিব লাগিছিল কিয় সিহঁতক লগত ৰাখি জীৱনটো কষ্টকৰ কৰি পেলালা তুমিতো অকলে সুখী হ'ব পাৰিলাহেঁতেন সিহঁতক মোৰ পৰা আঁতৰ কৰি ৰখা হ'লে সম্পত্তিখিনি কেতিয়াও মোৰ নামত আনিব নোৱাৰিলোহেঁতেন আৰু আজি মই পথৰ ভিক্ষু হৈ জীয়াই থাকিব লাগিলহেঁতেন তোমাৰ নিচিনা স্বাৰ্থপৰ মানুহ মই ক'তো দেখা নাই তুমি দেখোন সম্পত্তিৰ কাৰণে মোকো কেতিয়াবা বিক্ৰী কৰি দিবা ঝৰ্ণা আজি তই মোৰ এটা কথা স্পষ্টকৈ শুনিল তই ভৱিষ্যতলৈ দ্বিতীয়বাৰ মোক এই প্ৰশ্ন নকৰিবি যিকেইদিন ঘৰখনত আছ ভালে কুশলে থাক আৰু ভালে ভালে ইয়াৰ পৰা বিয়া হৈ ওলাই যা কাচিয়লি ৰোড সহযোগ কৰিলে হকিন্স প্ৰেছাৰ কুকাৰ Pediasure 7+, specialized nutrition for 7+ kids. আৰু Energy that keep you going longer. Tata Salt Light. Take it light.